হয়, বৰ্তমান মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ দেৰগাঁও থানা অন্তৰ্গত 2 নং ভকত চাপৰি গাঁৱত। এইখন গাঁৱৰে এজন যুৱকে হায়দৰাবাদলৈ নিজৰ কৰ্মসংস্থাপন বিচাৰি গৈছিল, কিন্তু তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে বুলি গম পাইছোঁ। কামৰ সন্ধানত বাহিৰলৈ গৈছিলে। ইতিমধ্যে তেখেতৰ দুৰ্ঘটনা হৈছে বুলি গম পাইছে। খবৰ দিছে। মোক একো দিয়া নাই, কিবাও দিয়ে, চাউল ৰেচনো দিয়া নাই একো। মই কি ছোৱালীটোক কি কৰি পেলাই মই কোৱাম। BPL-তো কিবা মোক বনাই দিয়া নাই, চৰকাৰো মোক গড় এটাও দিয়া নাই। তেখেতৰ খবৰটো পাই আমি অতিকৈ মৰ্মান্তিকৰ অনুভৱ কৰিছোঁ, কাৰণ যিটো আমাৰ দ অঞ্চলৰ 2 নং ভকত চাপৰি গাঁৱৰ 6জনকৈ যুৱক কামৰ সন্ধানত হায়দৰাবাদলৈ গৈ আছিলে। দুৰ্ভাগ্যবশতঃ এজন কিৰণ মেলি নামৰ যুৱকজন সচেতন হৈ আমাৰ ট্ৰেইনৰ পৰা পৰি থাকিল। কিন্তু তেখেতসকলৰ লগত তেখেতৰ লগত যিকেইজন গৈছিলে তেখেতসকলে কিন্তু হঠাতে ট্ৰেইনৰ ইমাৰ্জেঞ্চি চেইনডাল টানি ট্ৰেইনটো ৰখাই তেখেতৰ বিচাৰি আকৌ উভতি গৈছিলে। 3-4 ঘণ্টামান জুৰি তেখেতসকলে বিচাৰ কৰি সচেতন অৱস্থাত ট্ৰেইনৰ চিৰিৰ কাষতে পালে। তেখেতক ততাতয়াকৈ RPF দলৰ সহযোগত তেখেতক ওচৰৰে হস্পিটেল এখন নিয়াত ডক্টৰে তেখেতক মৃত বুলি ঘোষণা কৰিলে। এইটো খবৰটো আমি যোৱা দেওবাৰত আমি খবৰটো পাইছিলোঁ। তেখেতসকলক আমি যিকণ পাৰোঁ সহায় কৰিবৰ কাৰণে আমাৰ চেণ্ট্ৰেল কমিটি, আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ছেক্ৰেটাৰী ৰিদীপ জেক দলেক আমি যোগাযোগ কৰিলোঁ। তেখেতে ততাতয়াকৈ আমাৰ হায়দৰাবাদ যিটো আমাৰ TMPK আছিলে তেখেতৰ ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰি কিঞ্চিত হ'লেও আমি সহায় কৰিব পাৰিলোঁ বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। কিন্তু তেখেতৰ অতিকৈ আমি দুখৰ বিষয়, তেখেতৰ আমি মৃতদেহটো আমাৰ স্বগৃহলৈ আনিব নোৱাৰিলোঁ। এইটোত কিন্তু সংগঠনৰ সঁচাকৈ বৰ দুখ লগাজনক আমাৰ সমাধানটো আমি কৰিব নোৱাৰোঁ। গতিকে আমি দুখ পাইছোঁ। তেখেতসকলৰ যিটো পৰিৱেশ আমি চাইছে, আপোনালোক যিটো অৱস্থাত আছে অতিকে মৰ্মান্তিক। আমাৰ চৰকাৰক আমি এইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা, তেখেতক এটি আমাৰ চৰকাৰী আৱাস যোজনাৰ অধীনত ঘৰ এটি যাতে প্ৰদান কৰি দিয়ে। আৰু তেখেতসকলক জানিব পাৰিছোঁ আমাৰ কাৰ্ডো নাই, ৰেচন কাৰ্ডো নাই। ৰেচন কাৰ্ড আমি DC মহোদয়ক আমি পত্ৰটো প্ৰেৰণ কৰিছোঁ, ইতিমধ্যে পত্ৰটো প্ৰেৰণ কৰিছোঁ। সেইকাৰণে DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে তেখেতক এটি ৰেচন কাৰ্ড যাতে প্ৰদান কৰে অতি সোনকালে। আমি দাবী জনাইছোঁ DC মহোদয় ছাৰক। আৰু ছাৰেও আমাৰ আশ্বাস দিছে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ইতিমধ্যে। আৰু তেখেতক যাতে অৰুণোদয়ো নাপায় নেকি সম্ভৱ, অৰুণোদয়টো সেইটো কিন্তু অতিকৈ আমি দুৰ্ভাগ্যজনক দেই। আমাৰ গাঁও পঞ্চায়তটো নিচেই কাষতে লাগি আছে। তেখেতসকলৰ কিন্তু যিটো আমাৰ ৱাৰ্ড মেম্বাৰ থাকে তেখেতসকলে অকণমান চালি জাৰি চাই এনেকুৱা এটা পৰিয়ালবিলাকক অৰুণোদয়ত আমাৰ অন্তৰ্ভুক্ত কৰি দিব পৰা গ'লহেঁতেন। কিন্তু যি কি নহওক কৰি নিদিয়াৰ কাৰণে আমি দুখ পাইছোঁ। সেয়ে আমি সংগঠনৰ ফালৰ পৰা আমি পেলাম নথি পত্ৰ আমি জমা কৰিম, বিভাগীয় কৰ্তৃপক্ষক দিম, যোগাযোগ কৰি পেলাই আমি যাতে কৰি দিব পাৰোঁ সেইটোৱে আমি আশা আমি ৰাখিছোঁ। আৰু তেখেতসকলক যাতে অসম চৰকাৰে, বিশেষকৈ অসম চৰকাৰে যাতে এইটো ক্ষেত্ৰত যিটো ঘটনা ঘটিলে সেইটো ক্ষেত্ৰত যাতে এককালীন এটা সাহাৰ্য যাতে পৰিয়ালটি ভালকৈ চলিব পৰাকৈ এককালীন সাহাৰ্য যাতে প্ৰদান কৰে, ইয়াকো আমি দাবী জনাইছোঁ চৰকাৰ। আচলতে আমাৰ নিবনুৱা সমস্যাৰ যিটো অসমখন জড়িত হৈ আছে কোনো নতুন কথা নহয়। বহিৰাজ্যত অসমৰ যুৱক মৃত্যু হোৱা নতুন কথা নহয়। যি কি নহওক মৃত্যু হ'ল সেইটো ক'বলৈ নাযায়, উপৰোক্ত ব্যক্তিয়ে কৈছে। এতিয়া কথা হ'ল কি, একেবাৰে দুখীয়া দৰিদ্ৰ পৰিয়াল, ইতিমধ্যে তেখেতৰ ঘৰত এমুঠি চাউল নাই বৰ্তমান সময়ত। ৰাইজ আহি তেখেতক এইকেইদিন চাই মেলি আছে। কথা হ'ল কি, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আহ্বান জনাম, সুন্দৰ আঁচনি প্ৰস্তুত কৰিছে চৰকাৰে, কিন্তু যিবিলাক দুখীয়া দৰিদ্ৰ পৰিয়ালে পাব লাগে, যোনবিলাক যোগ্য হিতাধিকাৰী তেখেতসকলে আঁচনিসমূহত অন্তৰ্ভুক্ত হোৱা নাই।
এটা কথা হ'ল কি আমি সচেতন যুৱক হিচাপে স্থানীয় বিধায়ক অতুল বৰাক এইটোৱে আহ্বান জনাম অনতি পলমে এই মানুহগৰাকী চলিবৰ বাবে লগতে এটা 9 বছৰীয়া কন্যা সন্তান আছে এই কন্যা সন্তানটো আৰু এই মানুহগৰাকী চলিবৰ কাৰণে তৎকালীনভাৱে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে এখন BPL কাৰ্ডৰ ব্যৱস্থা কৰি দিব লাগে লগতে ইন্দিৰা আৱাস যোজনা প্ৰধানমন্ত্ৰী আৱাস যোজনাত ঘৰ এটা প্ৰদান কৰিব লাগে লগতে সকাম নিকামৰ কাৰণে যথেষ্ট টকাৰ প্ৰয়োজন হৈছে এককালীন সাহায্য দি অকণমান যদি মানুহগৰাকী সহায় কৰিব পাৰে আমি স্থানীয় যুৱক হিচাপে তেখেতক আমি ধন্যবাদ জনাম লগতে স্থানীয় যুৱকসকলৰ জৰিয়তে যিখিনি কাম ধৰক তেখেতৰ ঘৰটো ইতিমধ্যে ভাগিছিলে মেৰামতি কৰা হৈছে স্থানীয় যুৱকক ধন্যবাদ জনাইছোঁ আমিও লগতে আছোঁ লাগি ভাগি আছোঁ সেয়েহে এই কামখিনিৰ লগত স্থানীয় বিধায়কে তেখেতে নিজে আহি সৰজমিন তদন্ত কৰিব লাগে আৰু এই পৰিয়ালটি যদি চৰকাৰে অকণমান চকু বুলি নাচায় কিন্তু মৃত্যুৰ দিশলৈ ঢাবলি মেলিব